আজিৰ ভিডিঅ'টোত আমি কথা পাতিম সেই 7জন শত্ৰুৰ কথা। এই 7জন শত্ৰুক সময় থাকোঁতেই যদি আপুনি যিমান সোনকালে মোহাৰি পেলাব পাৰে বা নাশ কৰিব পাৰে, সিমানেই আপুনি আপোনাৰ সপোনটো বা লক্ষ্য পূৰণ কৰিবলৈ সময় পাব। যদি আপুনিও আপোনাৰ সেই 7জন শত্ৰু কোন জানিব বিচাৰে, যিয়ে আপোনাৰ সফলতাৰ পথত হেঙাৰ হিচাপে থিয় দি আছে, তেন্তে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। প্ৰথম শত্ৰু যিয়ে আপোনাক ধ্বংস কৰিব বিচাৰে সেয়া হৈছে সেল্ফ ডাউট, অৰ্থাৎ আত্মসন্দেহ। মানুহৰ এটা অভ্যাস যে আমি যিকোনো এটা কাম কৰাৰ আগত বহুবাৰ চিন্তা কৰোঁ। প্ৰকৃততে মই যদি ক'বলৈ যাওঁ তেন্তে এয়া চিন্তা নহয়, এয়া নিজৰ ওপৰত কৰা সন্দেহ। যদি আপুনি নিজক নিজেই বিশ্বাস নকৰে, তেন্তে এই সংসাৰে আপোনাক কিয় বিশ্বাস কৰিব? মই কৰিব পাৰিমনে? কেনেকৈ কৰিম? মোৰতো ইটো নাই সিটো নাই। এই যে সন্দেহবোধক প্ৰশ্নকেইটা, এইকেইটা আপুনি ভাবি থকা কামটো কৰাৰ আগতেই ধ্বংস কৰে। যিটো লক্ষ্য আগত লৈ আপুনি কাম কৰিম বুলি ভাবি আছে, সেইটো পুলিতেই মাৰি পেলায়। অৰ্থাৎ লক্ষ্য বা সপোন পূৰণৰ আৰম্ভণিতেই সকলো ধ্বংস হৈ যায়। কাৰণ ইয়াত আপুনি আপোনাৰ লক্ষ্যৰ বাবে বা সপোনটোৰ বাবে পৰিশ্ৰম কৰা আৰম্ভই কৰিব পৰা নাই। ইয়াক এক প্ৰকাৰ আত্মনিন্দা বুলিও কোৱা হয়। কাৰণ মানুহে যেতিয়া আপোনাক কয় যে আপোনাৰ দ্বাৰা নহ'ব, আপুনি তেনে কামৰ লায়ক নহয়, এইবোৰ হ'ল মানুহে আপোনাক নিন্দা কৰি কোৱা কথা। ঠিক একেই কথাই যেতিয়া আপুনি আপোনাক ক'ব, তেতিয়া সেয়াই হ'ব আত্মনিন্দা। এটা কথা সদায় মনত ৰাখিব, আপুনি যি কাম কৰিম বুলি ভাবি বহি আছে, সেয়া কৰিবলৈ আপোনাৰ মনটোৱে ইতিমধ্যে ঠিক কৰি থৈছে। গতিকে আপুনি আপোনাৰ ওপৰত সন্দেহ কৰা বন্ধ কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখক যে আপুনি কৰিব পাৰিব আৰু আপুনি যিকোনো পৰিস্থিতিতেই নিজৰ সপোন বা লক্ষ্য পূৰণ কৰিব। মাত্ৰ আশা নেৰিব, আধাতে এৰি নিদিব। অবিৰতভাৱে অন্য এটা স্তৰত সমস্যাৰ সন্মুখীন হ'বলৈ নিজকে প্ৰস্তুত কৰক। এইখিনি সময়ত আপুনি এয়াই চিন্তা কৰক যে আপুনি যিটো কাম কৰিম বুলি ভাবিছে, সেই কামটো আপোনাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। অতীতত আপুনি কৰি অহা ভাল কামবোৰ মনত পেলাই নিজেই নিজৰ প্ৰেৰণাৰ উৎস হওক। লগে লগে পৰিশ্ৰম কেতিয়াও নেৰিব। দ্বিতীয় শত্ৰুজন যিয়ে আপোনাৰ সপোন পূৰণ কৰাত বাধা হৈ থিয় দিয়ে, সেয়া হৈছে আপোনাৰ মনটো। আপোনাৰ মনটোৱে সদায় আৰামৰ কাম কৰিহে ভাল পায়। কঠিন কাম দিলে লগে লগে মুখ কোচায়। আপোনাৰ মনটো আৰামৰ গোলাম। আপোনাৰ মনটো যেতিয়া আৰামৰ গোলাম, গতিকে আপুনিও আৰামৰ গোলাম। কাৰণ আপোনাৰ মনটোৱে নিজৰ ইচ্ছামতেহে কাম কৰে। আপোনাৰ মনটোৱে আপোনাক কয় যে এতিয়া অলপ আৰাম কৰি ল, তেতিয়া আপুনি আৰাম কৰে। মনটোৱে কয় যে এতিয়া ফেচবুক চা, হোৱাটছএপ চা, ইনষ্টাগ্ৰাম চা, বেয়া বেয়া চিনেমা চা, টাইম পাছ কৰ। আপুনিও সেইমতে কৰিবলৈ লয়। ইয়াৰ কাৰণ হৈছে আপুনি আপোনাৰ মনটোৰ গোলামী কৰি নিজকে এক আৰামদায়ক ক্ষেত্ৰৰ জালত পেলাই লৈছে। সেয়েহে আপুনি এতিয়া পৰিশ্ৰম কৰিবলৈ ভয় কৰে অথবা নতুন কিবা এটা কৰিবলৈ ভয় কৰে। আপুনি ইচ্ছা কৰিও সেই কাম কৰিব পৰা নাই, যাৰ বাবে ভগৱানে আপোনাক এই সংসাৰলৈ পঠিয়াইছে। যিটো লক্ষ্যলৈ আপুনি ভাবি বহি আছে, সেই লক্ষ্যৰ লটো আপোনাৰ ওচৰত নাই। সেয়েহে আপুনি আপোনাৰ লক্ষ্যৰ পৰা বা সপোনৰ পৰা আঁতৰি গৈ আছে। আৰু আপোনাৰ এতিয়া এনেকুৱা হৈছে যে আপুনি এটা কাম আজিয়ে আৰম্ভ কৰিব বিচাৰিছে ঠিকেই, কিন্তু আপোনাৰ ভাবোতে চিন্তুতে এমাহতকৈও বেছি লাগিছে। লাহে লাহে আপুনি আপোনাৰ লক্ষ্য পাহৰি গৈছে। প্ৰকৃততে আপুনি পাহৰি গৈছে যে আপুনি কি কৰিম বুলি আহিছিল। এনেকৈয়ে আপুনি আপোনাৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰি আছে। কিন্তু মনত ৰাখিব, আপুনি নষ্ট কৰা প্ৰতিটো মুহূৰ্তই এদিন আপোনাৰ সন্মুখত এটা এটা সমস্যা হৈ থিয় দিব। সময় নিজৰ গতিত নিজৰ কাম কৰি গৈ থাকিব, কিন্তু আপোনাক কেতিয়াও মনত পেলাই নিদিয়ে যে আপুনি কোনটো সময়ত কি কৰিব লাগিব বা লাগিছিল। এই কামটো আপুনি নিজেই কৰিব লাগিব, কিন্তু তাৰ আগতে আপুনি আপোনাৰ মনটোক নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি আপোনাৰ চালাক চতুৰ মনটোৰ মতে নচলিব। আৰু এটা কথা সদায় মনত ৰাখিব, আৰাম মানে হৈছে হাৰাম। তৃতীয় শত্ৰুজন হৈছে লেজিনেছ বা এলাহ, যিয়ে আপোনাৰ সফলতাৰ হেঙাৰ হৈ আপোনাৰ জীৱনটো ধ্বংস হোৱাটো বিচাৰে। এলাহভাৱে আপোনাক পিছলৈ সদায় ঠেলে।
এই আজি নপঢ়োঁ কাইলৈৰ পৰা পঢ়িম, আজি নকৰোঁ কাইলৈৰ পৰা কৰিম, আজি অলপ আৰাম কৰি লওঁ, আজি বৰ গৰম, আজি বৰ ঠাণ্ডা, আজি বৰষুণ দিছে, আজি দেওবাৰ সোমবাৰৰ পৰা কৰিম। এই যে কাইলৈ কৰিম অভ্যাসটো অৰ্থাৎ পিছলৈ থোৱা অভ্যাসটোৱে আপোনাক আপোনাৰ লক্ষ্যৰ আশে পাশে ঘূৰি ফুৰিবলৈ নিদিব, বাধা দিব। এবাৰ যদি আপোনাৰ এই অভ্যাসটো গঢ় লৈ উঠিল তেন্তে মনত ৰাখিব যে আপোনাৰ কালিলৈ বুলি শব্দটো কেতিয়াও আজি নহ'ব, সদায় কালিলৈ বুলিয়েই হৈ থাকিব। প্ৰতিদিনে ৰাতিপুৱা উঠি আপুনি সেয়াই চিন্তা কৰিব যে কালিলৈ কৰিম, কাৰণ আপুনি এতিয়া কমফৰ্ট জ'ন অৰ্থাৎ আৰামৰ জালত পৰিছে। সেয়েহে আপুনি ৰাতিপুৱালৈ ভয় খোৱা হৈছে যে কি কৰিম, এতিয়া আকৌ কষ্ট কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। আজি হয়তো আপুনি বুজি পোৱা নাই যে আপোনাৰ পৰিশ্ৰম অবিহনে আপোনাৰ লক্ষ্য আন কোনেও পূৰণ কৰিব নোৱাৰে। এবাৰ যদি আপোনাৰ হাতৰ পৰা সময় আঁতৰি গ'ল তেন্তে মনত ৰাখিব আপুনি ইচ্ছা কৰিও পৰিশ্ৰম কৰিব নোৱাৰিব, কাৰণ প্ৰতিটো কামৰে এক নিৰ্দিষ্ট সময় থাকে। তেতিয়ালৈকে আপোনাৰ মূৰৰ ওপৰত যথেষ্ট বোজা আহি পৰিব, চাৰিওফালৰ পৰা আপোনাৰ ওপৰত চাপ বাঢ়িব। তেতিয়াই আপুনি ভাবিবলৈ বাধ্য হ'ব যে এয়া মই কি কৰিলোঁ, যদি মই সময় থাকোঁতেই কামবিলাক কৰিলোঁহেঁতেন। আজিৰ কাম আজিয়েই কৰক, আপোনাৰ লক্ষ্যটোক বা সপোনটোক এক পৰিকল্পনা মতে সজাই লওক আৰু সেইমতে প্ৰতিদিনে তাৰ ওপৰত কাম কৰক। যদি এদিনত লোৱা কামখিনি আপুনি এদিনতে সম্পূৰ্ণ কৰিব পৰা নাই তেন্তে আপোনাৰ যাতে ৰাতি টোপনি নাহে, আপোনাৰ দিনটোৰ লক্ষ্যটোক লৈ অলপ হ'লেও যাতে চিন্তা হয়, তেতিয়াহে বুজিব। সেয়েহে এই এলাহ ভাৱ বা লেজিনেছ ত্যাগ কৰক আৰু নিজৰ কামৰ ওপৰত ধ্যান দিয়ক। চতুৰ্থ শত্ৰুজন যিয়ে আপোনাৰ জীৱনটো ধ্বংস হোৱাটো বিচাৰে সেয়া হৈছে বিফলতাৰ ভয়। আমি মানুহে প্ৰত্যেকেই এই একেটা ভয় কৰোঁ, কিজানি ফেইল হওঁ, বিফল হওঁ, আৰু যিয়ে এই ভয়ৰ আগত যাব পাৰে তেওঁ সফল হয়, বিজয়ী হয়। আপুনি কিয় ভয় কৰে? আপোনাৰ ভয়ৰ কাৰণ কি? আপুনিতো এতিয়ালৈ আৰম্ভই কৰা নাই। যদি আপোনাৰ সাহস আছে, আপুনি যি লক্ষ্য সপোন আগত ৰাখি আগবাঢ়িব খুজিছে তাক পূৰণ কৰিব পাৰিব বুলি আপোনাৰ বিশ্বাস আছে, তেন্তে আপুনি ভয় কিয় কৰিছে? আপুনি যেতিয়া পৰিশ্ৰম কৰিব তেতিয়াহে আপুনি গম পাব যে ক'ত কিমান পৰিশ্ৰমৰ প্ৰয়োজন আৰু ক'ত আপুনি ভুল কৰি আছে। আৰু ধৰি লওক যে আপুনি ফেইল হ'ল বা বিফল হ'ল, তেতিয়ানো আপুনি কি হেৰুৱাব? আপোনাৰতো হেৰুৱাবলগীয়া একোৱেই নাই, বৰং আপুনি পাবহে, আপুনি শিকিব পাৰিব, অভিজ্ঞতা হ'ব। যদি আপুনি ভাবিছে যে আপুনি এবছৰ পৰিশ্ৰম কৰিলে, কষ্ট কৰিলে আৰু আপুনি বিচৰা মতে ৰিজাল্ট নাপালে, ফলাফল নাপালে, আপুনি এনেকৈ কিয় ভাবিছে যে আপোনাৰ সম্পূৰ্ণ এবছৰ বৰবাদ হৈ গ'ল? প্ৰকৃততে আপুনি আপোনাৰ সময় নষ্ট কৰা নাই, আপুনি আপোনাৰ লক্ষ্যৰ প্ৰায় 90% পূৰণ কৰিছিল, মাত্ৰ 10%হে বাকী আছিল। আৰু এতিয়া আপুনি মাত্ৰ 10%ৰ ওপৰত ফ'কাছ কৰিব লাগিব বা ধ্যান দিব লাগিব। এই 10% আপুনি কৰা ভুলো হ'ব পাৰে। এটা কথা সদায় মনত ৰাখিব যে আপুনি কৰা ভুলে বা বিফলতাই আপোনাক যিমান শিকাব, সফলতাই আপোনাক সিমান শিকাব নোৱাৰে। মাত্ৰ আপোনাৰ শিকাৰ হেঁপাহ থাকিব লাগিব, আগুৱাই গৈ থাকিব লাগিব। ফেইল হোৱা বা বিফল হোৱাৰ ভয় মন মগজুৰ পৰা বাহিৰ কৰিব লাগিব। অবিৰত পৰিশ্ৰম কৰিলে আপুনি বিফল হ'লেও এটা সময়ত ক'ব পাৰিব যে মই পৰিশ্ৰমটো কৰিছিলোঁ, আৰু অলপ পৰিশ্ৰম লাগিব। আপোনাৰ জীৱনটো ধ্বংস হোৱাত সহায় কৰা পঞ্চমজন শত্ৰু হৈছে বেয়া সময় ব্যৱস্থাপনা। মোৰ ওচৰত সময় নাই, মই কামটো কৰিবলৈ সময়ে মিলাব নোৱাৰিলোঁ। কিন্তু সময় সকলোৰে বাবে সমান, কাৰোবাৰ বেছি বা কম নহয়। এদিনত সকলোৱে 24 ঘণ্টাই পায়, সিমানেই ছেকেণ্ডছ, সিমানেই মিনিট। পাৰ্থক্য মাত্ৰ আপুনি সেই 24 ঘণ্টা কেনেকৈ মেনেজ কৰিছে, ব্যৱস্থাপনা কৰিছে, কেনেকৈ নিজৰ কামত ব্যৱহাৰ কৰিছে। এয়া আপোনাৰ একান্ত ব্যক্তিগত, আপোনাৰ ডিচিপ্লিন বা নিয়মানুৱৰ্তিতা। এই কথা আনে আপোনাক কেতিয়াও ক'ব নোৱাৰে যে আপুনি এইদৰে কামখিনি কৰক, সময় এনেকৈ মেনেজ কৰক। আপোনাৰ সময় ক'ত খৰচ হৈ আছে সেয়া আপুনি নিজেই গম পাব লাগিব। ছ'চিয়েল মিডিয়াত খৰচ হৈ আছে, নে বন্ধুবৰ্গৰ লগত গপছপ কৰোঁতে খৰচ হৈ আছে, নে শুওঁতে খৰচ হৈ আছে, বা আপুনি এনেকুৱা কি পাহাৰ সদৃশ কাম কৰি আছে য'ত আপোনাৰ খৰচ হৈ আছে, যাৰ বাবে আপুনি আপোনাৰ সপোনৰ বাবে সময় দিব পৰা নাই। যদি আপুনি আনৰ কাৰণে নালাগে, নিজৰ কাৰণে কেনেকৈ সময় উলিয়াব লাগে শিকা নাই, তেন্তে আপুনি আৰু কি পৰিশ্ৰম কৰিব, কষ্ট কৰিব?
এনেই মনতে ভাবি থাকিলে কি হ'ব যে মই এজন সফল ব্যক্তি হ'ম। সেয়েহে সময় থাকোঁতে কামবোৰ কৰক। সঠিক কামত সঠিক সময় ব্যৱহাৰ কৰিবলৈ শিকক। লাগিলে পেন পেপাৰ লৈ বহক, বহী কলম লৈ বহক। এক ঘণ্টা ক'ত খৰচ হৈ আছে তাৰ হিচাপ কৰক। যেতিয়ালৈকে আপুনি পোৱা সময় ঠিকমতে খৰচ কৰিবলৈ নিশিকিব, তেতিয়ালৈ আপুনি কোনো কামেই সঠিকমতে কৰিব নোৱাৰিব। গতিকে টাইম মেনেজমেণ্ট যথেষ্ট গুৰুত্বপূৰ্ণ। সময়ক সঠিক ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ মিত্ৰ আৰু তাৰ বিপৰীত শত্ৰু। ষষ্ঠ শত্ৰুজন যিয়ে আপোনাৰ জীৱনটো ধ্বংস হোৱাটো বিচাৰে, সেয়া হৈছে আপোনাৰ নেতিবাচক চিন্তা বা নিগেটিভ থটছ। আপুনি যিমানেই পজিটিভ নাভাবক কিয়, যদি আপোনাৰ মনত আপোনাৰ সপোনটোক লৈ এটাও নিগেটিভ বা নেতিবাচক চিন্তাই বাহ লৈ আছে, তেতিয়া আপুনি কেতিয়াও তাৰ পৰা বাহিৰ হ'ব নোৱাৰে। আপুনি নিজকে ইমানেই তলত ৰাখিছে যে এতিয়া আপুনি ওপৰলৈ আহিবলৈ বহু কষ্ট কৰিবলগীয়া হৈছে। এটা নিগেটিভ চিন্তাই মানুহক এনে এটা ক্ষেত্ৰলৈ পঠিয়াই দিয়ে য'ত আপুনি ভাবিবলৈ বাধ্য হৈ পৰে যে নাই ভাই, মোৰ দ্বাৰা আৰু নহ'ব, মই কৰিব নোৱাৰিম, ইমান ডাঙৰ কাম এটা কেনেকৈ কৰিব পাৰিম। আপুনি নিজেই নিজক তলত পেলাই আছে, দবাই ৰাখিছে, নিজেই নিজক ডিমৰেলাইজ কৰি আছে। আপুনি নিজকে ইমান ডিমটিভেটেড কৰি ৰাখিছে যে আপুনি কোনো এটা কামৰ আৰম্ভণিয়েই কৰিব পৰা নাই। মানুহে যি চিন্তা কৰে সেইমতে কাম হয়, সেয়াই তেওঁৰ দৈনন্দিন কাম হৈ পৰে। কাৰণ সেই চিন্তা বা বিচাৰে আপোনাৰ আশে পাশে তেনে কম্পন বা শক্তিৰ সৃষ্টি কৰে। গতিকে আপুনি যিমানেই নিগেটিভ বা নেতিবাচক চিন্তা মন মগজুত ভৰাই ৰাখিব, আপোনাৰ চাৰিওফালৰ পৰিৱেশো সিমানেই নেতিবাচক বা নিগেটিভ হৈ থাকিব বা পৰিব। আপোনাৰ লগত একো এটা ভাল হোৱা নাই, আপুনি ভবামতে কোনো কামেই সঠিক পথত যোৱা নাই, কাৰণ আপুনি ইতিবাচক ভাবিবই পৰা নাই, পজিটিভ ভাবিবই পৰা নাই। গতিকে এই নিগেটিভ বা নেতিবাচক চিন্তাৰ পৰা নিজকে বাহিৰ উলিয়াওক। এই কাম কৰিবলৈ আপোনাৰ ওচৰলৈ কোনো নাহে, কোনেও আপোনাক পৰামৰ্শ নিদিয়ে আৰু দিও লাভ নাই, যেতিয়ালৈকে আপুনি নিজেই ইয়াৰ বিচাৰ কৰিব নোৱাৰে। আপোনাৰ নিজৰ কাম নিজেই পৰিশ্ৰম কৰিব লাগিব। এয়া আপোনাৰ যুঁজ, আপুনিয়েই যুঁজিব লাগিব। যদি আপুনি এবাৰত পৰা নাই, তেন্তে দ্বিতীয়বাৰৰ বাবে চেষ্টা কৰক। দ্বিতীয়বাৰতো যদি হোৱা নাই, তেন্তে তৃতীয়বাৰ চেষ্টা কৰক। আৰু যদি তৃতীয়বাৰতো হোৱা নাই, তেন্তে মনত ৰাখিব আপুনি আপোনাৰ চিন্তা, আপোনাৰ পৰিশ্ৰম সঠিক পথত আগবঢ়া নাই। তথাপি চেষ্টা নেৰিব, কাৰণ আপুনি নাজানে যে এইবাৰেই আপোনাৰ শেষ চেষ্টা হ'ব। কিজানি আপোনাৰ সফলতা এই চেষ্টাৰ পিছতেই লিখা আছে। জীৱনৰ আমেজ আপুনি তেতিয়াহে পাব যেতিয়া হাৰি হাৰি জিকিব, যেতিয়া পৰি পৰি উঠিব পাৰিব। এই সংসাৰক দেখুৱাই দিয়ক যে আপুনি হাৰ মনা বিধৰ নহয়, আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বিধৰ। সপ্তম তথা শেষৰজন শত্ৰু যিয়ে আপুনি সফল হোৱাটো দেখিব নোৱাৰে, যিয়ে আপোনাৰ জীৱনটো বৰবাদ হোৱাটো বিচাৰে, সেয়া হৈছে তুলনা। মানুহৰ এটা স্বভাৱ, মানুহে নিজকে আনৰ লগত তুলনা কৰি ভাল পায়, তুলনা কৰে। প্ৰতিটো বস্তুকে আনৰ লগত তুলনা কৰি চায়। আপুনিও যদি এনে কৰিছে বা কৰে, তেন্তে আপুনি নিজেই আপোনাৰ জীৱনটো ধ্বংস কৰিবলৈ গৈ আছে। তাৰ বা তাইৰটো এনেকুৱা হৈছে, মোৰ কিয় হোৱা নাই, তেওঁ ধনী হৈ গৈ আছে, মই কিয় হ'ব পৰা নাই, সি সফল হ'ল, মই কিয় হ'ব পৰা নাই, সিটো মোৰ দৰে পৰিশ্ৰমো কৰা নাই, মই ইমান কষ্ট পৰিশ্ৰম কৰিও একো কৰিব পৰা নাই, সফল হ'ব পৰা নাই। এনেধৰণৰ তুলনাই আপোনাক কেৱল পিছলৈহে ঠেলিব, আগলৈ নহয়। আপোনাৰ উদ্দেশ্য সম্পূৰ্ণ পৃথক হোৱা উচিত। আনৰ লগত তুলনা কৰিবলৈ আপোনাক পঠিওৱা হোৱা নাই। আপুনি কেৱল আৰু কেৱল মাত্ৰ এয়াই চিন্তা কৰক যে আপুনি কালি কি আছিল, তাতকৈ যাতে আজি নিজকে উন্নত কৰিব পাৰে। প্ৰতিজন মানুহৰে সামৰ্থ্য, সক্ষমতা, লক্ষ্য, সপোন সম্পূৰ্ণ বেলেগ বেলেগ, আনকি পৰিস্থিতিও বেলেগ বেলেগ। আপোনাৰ জীৱন, আপোনাৰ মন মগজু, আপোনাৰ পৰিস্থিতি মাত্ৰ আপোনাৰ। সেয়েহে আনৰ লগত তুলনা কৰা বন্ধ কৰক। আনৰ সফলতা দেখি কিয় ঈৰ্ষা হৈছে, হিংসা হৈছে? যদি আপোনাৰ সাহস আছে, সক্ষমতা আছে, তেন্তে নিজৰ সামৰ্থ্যতাৰে আনক জ্বলাওক। নিজকে এনে এক স্তৰলৈ উন্নীত কৰক যাতে আনে আপোনাক দেখি হিংসা কৰে, ঈৰ্ষা কৰে। দেখুৱাই দিয়ক আনক যে আপুনিও কম নহয়। তুলনা কৰি সময় নষ্ট কৰিলে আপুনিহে পিছুৱাই থাকিব, আন সকলো আগবাঢ়ি যাব। আধা অধুৰা পৰিশ্ৰম কৰি সফল হ'ব পাৰিম বুলি কেতিয়াও নাভাবিব, কাৰণ আধা অধুৰা পৰিশ্ৰমেৰে কোনেও কেতিয়াও 100% সফল হ'ব নোৱাৰে, 100% সফল হ'ব নোৱাৰে। যদি আপুনি তুলনা কৰিবই বিচাৰে, তেন্তে নিজৰ লগতে নিজৰ তুলনা কৰক। কৰি অহা ভুলবোৰৰ লগত তুলনা কৰক।
কি কৰিলে শুধৰণি কৰিব পাৰি। যোৱা বছৰ মই যি ভুল কৰিলোঁ এই বছৰ মই সেই ভুল নকৰোঁ। সংসাৰৰ ভিৰৰ মাজৰ পৰা আঁতৰি আহক, কাৰণ কিবা এটা বেলেগ কৰিবলৈ হ'লে আপুনি নিজকে বেলেগ কৰিবই লাগিব। বহিয়েই সকলো পাম বুলি কেতিয়াও চিন্তা নকৰিব, নাভাবিব। গতিকে আজিয়ে আপোনাৰ ভিতৰত থকা এই 7জন শত্ৰুক উলিয়াই মোহাৰি পেলাওক, শত্ৰু নাশ কৰক। তেতিয়াহে আপুনি আপোনাৰ কামত শান্তিৰে মন লগাব পাৰিব। এতিয়া আপুনি নিজেই চিন্তা কৰক যে আপুনি কিয় সফল হ'ব পৰা নাই। আপুনি পৰিশ্ৰম কৰিও কিয় সফল হ'ব পৰা নাই। যি ইচ্ছা কৰিছে সেয়া কিয় পোৱা নাই। কাৰণ আপুনি এই 7জন শত্ৰুৰ কবলত পৰি আছে। ধন্যবাদ।